নমস্কাৰ বন্ধুসকল, আদ্ৰে এক্সামত ইউটিউব চেনেললৈ স্বাগতম। তো যিহেতু ভাবিছে আসাম পুলিচ, তাৰপিছত SSC GD আৰু বহুত ধৰণৰ এক্সাম দিবৰ কাৰণে যিহেতু প্ৰিপাৰেশ্যন কৰি আছে, সিহঁতৰ কাৰণে ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হ'ব। কাৰণ আমি লৈ আহিছোঁ বহুত ধৰণৰ GK কুৱেশ্যন, যিটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। তো ভিডিঅ'টো ভালকৈ চাই ল'ব। তো কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ই ইজ ৰাইট এনচাৰ, গুৱাহাটী। চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, আৰলুং চাংবো। কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ ইজ ৰাইট এনচাৰ, ব্ৰহ্মপুত্ৰ। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, ৰঞ্জন গগৈ। হিমাচল প্ৰদেশৰ ৰাজধানী কি? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, চিমলা। গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, জয়ৰাম দাস দশৰথৰাম। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, শৰৎ চন্দ্ৰ সিংহ। অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? তো ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ ইজ ৰাইট এনচাৰ, দক্ষিণ শালমাৰা। দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, 1982 চনত। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, পুবেৰুণ। জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱা পৰিচালক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, ব্ৰজেন বৰুৱা। ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ ইজ ৰাইট এনচাৰ, 1926 চনত। কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, 1946 চনত। কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, বগেশ্বৰ বৰুৱা। এছিয়ান গেমছ 1966 চনত কোনখন চহৰত অনুষ্ঠিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ডি ইজ ৰাইট এনচাৰ, বেংকক। শংকৰদেৱ কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ ইজ ৰাইট এনচাৰ, 1481 খ্ৰীষ্টাব্দত। শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, জ্যোতিপ্ৰসাদ আগৰৱালা। ৰসৰাজ নামেৰে কাক জনা যায়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ ৰাইট এনচাৰ, লক্ষ্মীনাথ বেজবৰুৱা। কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ডি ইজ ৰাইট এনচাৰ, 1943 চনত। কথা গীতা কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি ইজ ৰাইট এনচাৰ, ভট্টদেৱ। অসমৰ সিংহ বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ ইজ ৰাইট এনচাৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন ডি ইজ ৰাইট এনচাৰ, 15টা ঘাইপথ আছে।
উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ হৈছে ৰাইট এনচাৰ 5টা। কোনটো সম্প্ৰদায়ে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি হৈছে ৰাইট এনচাৰ খাচী। কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ হৈছে ৰাইট এনচাৰ বাংলাদেশ। অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন বি হৈছে ৰাইট এনচাৰ 2খন। লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কোন চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এ হৈছে ৰাইট এনচাৰ 1999 চনত। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ৰাজীৱ গান্ধী।